কৰোঁ তাৎক্ষণিকভাৱে আপোনালোকৰ মাজত আছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, মই এতিয়া নিৰ্বাচনী প্ৰচাৰত ওলাই গৈ থাকোঁতে আপোনালোক ইয়াত বহিছে বুলি যেতিয়া গম পালোঁ, মই এটা প্ৰগ্ৰেম অলপ দেৰি কৰি পেলাই মই আপোনালোকৰ মাজলৈ আহিছোঁ। দুখৰ কথাটো কি জানে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা নিৰ্বাচনত কৈছিলে যে খিলঞ্জীয়া ভূমি নথকা যিসকল আমাৰ খিলঞ্জীয়া মানুহ মাটিৰ পট্টা পাবই লাগিব, আৰু মাটিৰ পট্টা পাব লাগিব বুলি বসুন্ধৰা নামৰ এনেকুৱা এখন বুলডোজাৰ আপোনালোকৰ ওচৰত দি দিলে। সেই বসুন্ধৰা বুলডোজাৰখনে খিলঞ্জীয়া প্ৰতিটো আমাৰ যিসকল বানপানী গৰাখহনীয়া সংস্থাপন বিচাৰি আহি গুৱাহাটীত সংস্থাপিত হোৱা পৰিয়ালক সেইখন বুলডোজাৰে এফালৰ পৰা ৮৫,০০০ গুৱাহাটীত বাস কৰা পৰিয়ালক তছনছ কৰি দি থৈ গ'ল। এতিয়া তেওঁ কিৰণ ৰিজিজুৰ লগত মনে মনে কথা পাতিছে যে মাটিটো আমি খালী কৰিলোৱে, বসুন্ধৰাৰ যোগেদিতো আমি পাহাৰ খালী কৰালোৱে, এতিয়া চাকমা হাজংসকলক বাংলাদেশৰ পৰা আহি অৰুণাচলত থকা ৰিফিউজিসকলক ইয়াত সংস্থাপন কৰা তেওঁ ঠিকা লৈছে। মই আজি স্বচ্ছলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি কাৰ নামানো বুলি যে কৈছিলোঁ, কাৰ নালাগে বুলি যে কৈছিলোঁ, এই কথাবিলাক ৰাইজে বহুতে আমাক বেয়া পাইছিলে যে কি আপোনালোকে কাৰ কৈ থাকে। এইকাৰণেই নালাগে, আজি কাৰ তেওঁলোকে আনি লৈ পেলাই যে চক্ৰান্তটো আৰম্ভ কৰিলে, কিৰণ ৰিজু ডেঙৰীয়াই যে চাকমাসকলক ইয়াত যে সংস্থাপনৰ কথা ক'লে, এইটোৱে হৈছে কাৰ প্ৰথম বুলডোজাৰৰ আচুৰ অসমীয়া ৰাইজৰ ওপৰত। সেইকাৰণে আপোনালোকক আমি কৈছোঁ যে কাখন বাতিল কৰিবলগীয়া হ'লে আমি কি কৰিব লাগিব। স্বচ্ছলত আমি ধাৰণা কৰিলে কা বাতিল কৰিব নোৱাৰোঁ। কা বাতিল কৰিবলগীয়া হ'লে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে আমাৰ যিসকল সাংসদৰ প্ৰাৰ্থী আমি দিল্লীত যাব লাগিব। আপোনালোকে আমাক সহযোগিতা আগবঢ়াব বুলি মোৰ আশা আছে। মই দ্বিতীয়তে আপোনালোকক কৈছোঁ যে এইজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ খিলঞ্জীয়া মানুহক সংস্থাপন দিব পৰা নাই, সেইজন মুখ্যমন্ত্ৰীয়ে বিদেশত থকা লোকসকলক ইয়াত সংস্থাপন দিয়া যিটো মাটিৰ দালালৰ ভূমিকাত অৱতীৰ্ণ হৈছে, মুখ্যমন্ত্ৰী মহোদয়ক স্বচ্ছলৰ পৰা সকীয়াই দিছোঁ। অসমৰ মাটি অসমীয়াৰ হাতত থাকিব, অসমীয়াৰ মাটিৰ কাক গতাব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাহৰি যাব নালাগে, তেওঁ অসমৰ মুখ্যমন্ত্ৰী মানে অসমৰ মাটি জাতি ভাষাৰ অভিভাৱক তেওঁ নহয়, অসমৰ জাতি মাটি ভাষাৰ অভিভাৱক অসমৰ ৰাইজ। মই সেয়া আপোনালোকক আহ্বান জনাইছোঁ যে এই চৰকাৰখনক যদি উৎখাত কৰিব নোৱাৰোঁ, যে অহা ৭ তাৰিখৰ পিছত ৪ জুনৰ পিছত বসুন্ধৰাৰ জৰিয়তে যিসকলক ভূমিৰ পট্টাহীনতাত আজি নিদ্ৰাহীন কৰিছে, চিৰদিনৰ কাৰণে এই ৮৫,০০০ গুৱাহাটীত থকা লোক, শিলশাকুত থকা ১২৫০ পৰিয়াল আৰু অসমত মাটিৰ পট্টাৰ বাবে এপ্লাই কৰি থকা ২০ লাখ মানুহে নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাব। ইয়াত আহি পেলাই বাংলাদেশী, আফগানিস্তান, পাকিস্তানৰ পৰা অহা মানুহে ইয়াত ভূমি দখল কৰি আমাৰ ভৰিৰ তলৰ মাটি নাইকিয়া কৰিব। সেয়ে মই আপোনালোকক কৈছোঁ, ঐক্যবদ্ধভাৱে একত্ৰিত হোৱাৰ সময়। আজি আমাৰ দলটো আমি যি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, ৰাইজৰ দলে আমাক সমৰ্থন দিছে, অসম জাতীয় পৰিষদে সমৰ্থন দিছে, ১৫টাকৈ ৰাজনৈতিক দলে আমাক সমৰ্থন দিছে। কাৰণ কি, প্ৰতিটো ৰাজনৈতিক দলৰ কংগ্ৰেছৰ লগত বিচাৰধাৰাৰ তেওঁলোকৰ পাৰ্থক্য আছে, কিন্তু সাম্প্ৰতিক সময়ত আমাৰ যেনেকৈ প্ৰতিবাদ কৰাৰ অধিকাৰ নাইকিয়া কৰা হৈছে, এইখিনি সময়ত প্ৰত্যেকটো দলে উপলব্ধি কৰিছে যে আমাৰ সংবিধানে আমাক এটা অধিকাৰ দিছে। চৰকাৰে যেতিয়া জনকল্যাণৰ বিমুখে কাম কৰিব, জনতাৰ অহিতে কাম কৰিব, ধৰ্ণা প্ৰদৰ্শন আন্দোলন কৰিবৰ পৰা এটা আমাক সাংবিধানিক অধিকাৰ দিছে, আৰু সেই অধিকাৰটোক আজি বিজেপি চৰকাৰখনে তছনছ কৰি আমাৰ মুখৰ অধিকে প্ৰতিবাদৰ ভাষাবিলাকক তেওঁলোকে বন্ধ কৰাৰ যে ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰ ঊৰ্ধত আমি ৰাজনৈতিকভাৱে আমি সংকল্প ল'ব লাগিব। সেয়ে মই আপোনালোকক কৈছোঁ, ৭ তাৰিখৰ নিৰ্বাচনত যদি মই জয়যুক্ত হৈ যাওঁ, মই প্ৰতিটো পৰিয়ালক এটাই প্ৰতিশ্ৰুতি দিছোঁ, বুলডোজাৰ যেতিয়াই অসম চৰকাৰে লগাব, বুলডোজাৰৰ সন্মুখত এই পৰিয়ালৰ প্ৰাচীৰ হিচাপে মীৰাবৰ ঠাকুৰ মই অভিভাৱক হিচাপে আপোনালোকৰ সন্মুখত কৰা হ'ব। সেয়ে মই আহ্বান জনাইছোঁ, এইখন চৰকাৰক নাকি লগাবলগীয়া হ'লে সংসদত মাত মাতিবৰ কাৰণে আপোনালোকে প্ৰতিনিধি পঠাব লাগিব,
আপোনালোকে সহায় সহযোগিতা কৰক এই চৰকাৰক বাধ্য কৰাবৰ কাৰণে আপোনালোকৰ লগত গৈ অসমৰ স্বাভিমান অসমৰ মাটি ভেটি সকলো ঘূৰাই আজৰি আনিবৰ কাৰণে আমাৰ দৰে নেতৃত্ব দিবলৈ মানুহ সংসদত যাব লাগিব মই বেছি দীঘলীয়া নকৰোঁ মোৰ এখন মিটিং আছে মই এই মাত্ৰকে আপোনালোকৰ পৰা যাম কাৰণ নিৰ্বাচনী প্ৰচাৰ সময় একেবাৰে কম দৈনিক 14খনকৈ মিটিং কৰোঁতেও মই বহু জেগা এতিয়াও যাবও পৰা নাই গতিকে মই ক্ষমা কৰিব তাৎক্ষণিকভাৱে আপোনালোকৰ পৰা মই বিদায় ল'ম কিন্তু মই শিলসাকুবাসী ৰাইজৰ কাজি নিশ্চিতি দিছোঁ ভোট আপোনালোকে কাক দিব বিবেক ভোট আপোনালোকৰ নিজৰ সিদ্ধান্ত কিন্তু আপদে বিপদে যেতিয়াই বিপদত পৰিব আপোনালোকে মোক মনত পেলাব মই আপোনালোকৰ সন্মুখত তেওঁলোকৰ পুলিচৰ লগত চৰকাৰৰ লগত যুঁজিবৰ কাৰণে মই ৰাজনৈতিকভাৱে সংকল্প লৈছোঁ সেয়ে আপোনালোকক একগোট হৈ থাকি কোনো যাতে ৰাজনৈতিক প্ৰৰোচনাত যাতে কোনেও কোনো তৃতীয় পক্ষই যাতে আমাৰ এই পৰ্যায়বিলাকক যাতে কোনো চৰকাৰী মেৰ পাছত পৰি যাতে নাচাত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে পহৰা দিব লাগিব তাৰ কাৰণে আপোনালোকে সজাগ আৰু সচেতন হৈ থাকিব লাগিব আমাৰ ইয়াত বিদ্যুৎ শইকীয়া ডাঙৰীয়া ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আমাৰ গায়ত্ৰী এখেতসকলৰ লগত মই সকলো সদায় বিভিন্ন ধৰণৰ সহযোগ কৰি আছোঁ যোগাযোগত আছোঁ আপোনালোকৰ আপদে বিপদে থাকিম বুলি প্ৰতিশ্ৰুতি দি ৰাজনৈতিক ক্ষমতা নাথাকিলে আমি একো কৰিব নোৱাৰোঁ আন্দোলন আৰু প্ৰতিবাদ কৰাৰ বাদে আমাৰ হাতত কোনো ব্যৱস্থা নাই সেইকাৰণে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে হাতত ৰাজনৈতিক ক্ষমতা লাগিব সেইকাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ শেষত আকৌ কৈছোঁ যে অসমৰ কেৱল যে গুৱাহাটী সমষ্টিৰ কথাই নহয় য'ত যেতিয়া বিপদ হৈছে সকলো বিপদতে খবৰ পোৱাৰ লগে লগে তাৎক্ষণিকভাৱে ৰাইজৰ দুখৰ সহভাগী হৈছোঁ আৰু হৈ থাকিম বুলি প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰণি মাৰি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ ক্ষমা কৰিব লৰালৰি কৰাৰ কাৰণে যাতে বেয়া নাপায় তাকে কৈ মই ইয়াৰ পৰা প্ৰস্থান কৰিছোঁ ধন্যবাদ জয় অসম দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেচবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ